ঢকুৱাখনাত কৃতি শিক্ষাৰ্থীলৈ বিশেষ সম্বৰ্ধনা অনুষ্ঠান HSLC আৰু HSত সুখ্যাতিৰে উত্তীৰ্ণ 1800 গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ঘিলামৰা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ উদ্যোগতে অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। শৈক্ষিক জীৱনত সফলতা লাভৰ ভিন্ন দিশ সাঙুৰি বিস্তৃত ব্যাখ্যা গোস্বামীৰ। ঘৰত থকা যিটো পুথিভঁৰাল সেই পুথিভঁৰালে জ্ঞানৰ দুৱাৰ এই ঢকুৱাখানাৰ পৰা মেলি দি পেলাই গোটেই অসমত বিলাই কৰিছিল। সেই আৰম্ভণি আৰু ভেটিটো নিৰ্মাণ কৰিছিল এই ঢকুৱাখানাত। আৰু অষ্টৰাজ উপন্যাস পঢ়ি বুঢ়া বয়সতো মাক দেউতাকৰ প্ৰতি কেনেকুৱা কৰ্তব্য হোৱা উচিত আৰু তেওঁ শিক্ষাগুৰুৱে জীৱনত কি ধৰণে প্ৰভাৱান্বিত কৰিছিল সেই কথাবিলাক লিখিছিল। তেতিয়া মই হোমেন বৰগোহাঁই ডাঙৰীয়াক লগ পোৱা নাছিল, কিন্তু মই যেতিয়া ইয়াত পৰিচয় কৰি দিয়াটো কৈছে অসম আন্দোলনৰ সৈতে খাদ্য আৰু মাধ্যম আন্দোলনৰ সৈতে মই জড়িত আছিলোঁ আৰু আগৰণুৱা হিচাপে মই যেতিয়াই কৰিছিলোঁ। আৰু তাৰ পিছত মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিলোঁ, তাৰপিছত মই হোমেন বৰগোহাঁই ডাঙৰীয়াক লগ পাইছিলোঁ। এই ঢকুৱাখানাৰ যি ঐতিহ্য সেই ঐতিহ্য গঢ়াৰ ক্ষেত্ৰত চন্দ্ৰশেখৰ দাস, হোমেন বৰগোহাঁই, কাবুৰাম টাইক, লক্ষ্যনাথ দলকে আৰম্ভ কৰি বিভিন্নজন ইয়াত বহি আছে। আটাইৰে নাম লোৱাটো সম্ভৱ নহয়। কাবুৰাম টাইক ডাঙৰীয়াক মই একেলগে তেখেতৰ মিটিং কৰিছোঁ। মই সৰুৰে পৰা আপোনাৰ বহুত মন্ত্ৰী বিধায়ক লগ পাইছিলোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোক সদায় গালি পাই থাকে। মোৰ দুখন এখন কিতাপ উন্মোচন হৈছিল গুৱাহাটী মহানগৰীত। তেওঁ মুকলিতে ভিডিঅ'ত কৈছে যে ঋষিকেশ গোস্বামীয়ে বৰ খং, তেখেতৰ বৰ উত্তপ্ত পদাৰ্থ বুলি দিছিল। বন্ধু তেখেত মোৰ, মুখ্যমন্ত্ৰী বুলি নহয়। মই এটা এইটো বেয়া স্বভাৱে বস্তু, মই অলপ মানুহক মুখৰ আগত কৈ দিওঁ বেয়া দেখিলোঁ, আৰু এইটোৰ কাৰণে মোক বহুত মানুহে বেয়াও পায়। নৱ ডাঙৰীয়াক মই দুটা কথাৰ কাৰণে ভাল পাওঁ। যেতিয়াৰ পৰা লগ পাইছিলোঁ আৰু তেওঁ মতাৰ লগে মই ইয়ালৈ দৌৰি আহিছোঁ, তেওঁ বিধায়ক কাৰণে নহয়। মই নৱ ডাঙৰীয়াৰ খং দেখা নাই। মন্ত্ৰী থাকোঁতে মই তেখেতক পাইছিলোঁ আৰু নৱ ডাঙৰীয়াৰ পৰচৰ্চা কৰা মই দেখা নাপালোঁ আজিলৈকে। অফিচাৰৰ মাজতো ভেটি খোৱা অফিচাৰ আছে, ভাল অফিচাৰ আছে। ডক্টৰৰ মাজতো আপুনি যদি যায়, হৰ্ষভট্টৰ নিচিনা ডক্টৰ পাইছোঁ, যোনে পেচেণ্টৰ চকুৰ অপাৰেশ্যন কৰি মই নিজে দেখিছোঁ, গাড়ীত তুলি পেলাই তেতিয়া মাষ্টৰ বাছ ষ্টেণ্ডত উলিয়াই দিছে। এনেকুৱা ডক্টৰো আছে, টেষ্ট নালাগিলেও পইচাৰ লগত টেষ্ট কৰিব দিয়ে। হোমেন বৰগোহাঁই ডাঙৰীয়াই এটা প্ৰবন্ধত লিখিছিল যে মানুহৰ মাজত দুইবিধ মানুহ থাকে, এবিধ সাধাৰণ, এবিধ অসাধাৰণ। সকলোৱে অসাধাৰণ মানুহৰ প্ৰতিভাৰ গৰাকী হ'ব নোৱাৰে। যিটোৱে মোক বাণী দিছে আৰু মহৎ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।